Hello friends, কেনেকুৱা আছে আপোনালোকে আশা কৰিছো ভালে আছে বন্ধুসকল আজি আমি কথা পাতিম আসাম টেট 2019 ৰ বিষয়ে আমি বিভিন্ন ধৰণৰ ওয়েবসাইটত ভিজিট কৰি চাম যে আসাম টেট 2019 ৰ বিষয়ে কোনো ধৰণৰ নোটিফিকেশন আহিছে না নাই লগতে আমি লগইন কৰিম অসমৰ অফিচিয়েল ওয়েবসাইট সৰ্বশিক্ষা অভিযান মিছনৰ অফিচিয়েল যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত আমি লগইন কৰি চাম যে আসাম টেট 2019 ৰ বিষয়ে কোনো ধৰণৰ নোটিফিকেশন আহিছে না নাই তো বন্ধুসকল জানিবলৈ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো বন্ধুসকল মই সফিৰ ৰহমান আপোনালোকে চাই আছে এছআৰবি আসাম টেক ইউটিউব চেনেল বলক আমি ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল আসাম টেট 2019 ৰ বিষয়ে সঠিক তথ্য পাবলৈ আমি এট ফাৰ্স্ট কি কৰিম গুগলত সাৰ্চ কৰিম আসাম টেট 2019 আৰু মই সিম্পলি সাৰ্চ কৰি দিলু সাৰ্চ কৰাৰ পাছত চাওক ইয়াত প্ৰথমতে উল্লেখ কৰিছে careerselection.in নামৰ ৱেবছাইটত আসাম টেট 2019 এপ্লিকেশন ফৰ্ম নোটিফিকেশন এক্সাম ডেট এণ্ড সিলেবাস আৰু যদি অকনমান ওপৰত স্ক্ৰল কৰিলে চাওক ইয়াত বহুত কেইটা আপোনালোকে ভিডিও দেখিবলৈ পাব যিকেইটা ভিডিওত উল্লেখ কৰিছে আসাম টেট 2019 ৰ বিষয়ে ইউটিউবত বহুত এনেকুৱা চেনেল আছে যিবোৰ চেনেলত ইতিমধ্যে আসাম টেট 2019 ৰ বিষয়ে ভিডিও আপলোড কৰি দিছে আৰু যদি অকনমান ওপৰত স্ক্ৰল কৰিলে চাওক ইয়াত আৰু কেইটামান ৱেবছাইট আপোনালোকে দেখিবলৈ পাব যিকেইটা ৱেবছাইটত উল্লেখ কৰিছে যে 2019 ত টেট পতা হ'ব তো বন্ধুসকল এইখিনি গল আমাৰ আনঅফিচিয়েল আপডেট ইউটিউবৰ ভিডিওৰ বিষয়ে তো এতিয়া আমি কি কৰিম অফিচিয়েল ৱেবছাইটত আমি লগইন কৰি চাম যে আসলতে অফিচিয়েল ৱেবছাইটত আসাম টেট 2019 ৰ বিষয়ে কোনো ধৰণৰ নোটিফিকেশন আহিছে না নাই তো মই সাৰ্চ কৰি দিছো SSA আসাম সাৰ্চ কৰাৰ পাছত চাও ইয়াত কি আহে চাওক ইয়াত প্ৰথমতে যেটো ৱেবছাইট আহিছে ssa.assam.gov.in এইটো অসম সৰ্বশিক্ষা অভিযান মিছনৰ অফিচিয়েল ৱেবছাইট তো আমি এটো ভিজিট কৰি চাও ইয়াত কি উল্লেখ কৰিছে আসাম টেট 2019 ৰ বিষয়ে তো অফিচিয়েল ৱেবছাইটখন খোলাৰ পাছত চাওক ইয়াত বাওঁফালে তিনিটা লাইন আছে ইয়াত চাওক মই লাইনটো টাচ কৰি দিলু টাচ কৰাৰ পাছত যদি আমি অকনমান ওপৰত স্ক্ৰল কৰিলে চাওক ইয়াত তলৰ পৰা 2 নম্বৰ এটা অপচন আছে যেটো অপচনত উল্লেখ কৰিছে টিচাৰ এলিজিবিলিটি টেষ্ট তো আমি কি কৰিম ইয়াত টাচ কৰি দিম টাচ কৰাৰ পাছত এতিয়া চাওক ইয়াত আসাম টেট 2019 ৰ বিষয়ে কোনো ধৰণৰ নোটিফিকেশন এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত আহা নাই আৰু ইয়াত যদি আপোনালোকে অকনমান লক্ষ্য কৰে তেতিয়ালে চাবলৈ পাব যে আগত কেতিয়া টেট পতা হৈছিল ইয়াৰ আৰু ডেট উল্লেখ কৰি দিয়া আছে কিন্তু 2019 ত যে টেট পতা হ'ব এই বিষয়ে কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল নোটিফিকেশন আহা নাই আৰু মোৰ হিচাপত 2019 ত টেট নাপাতিব এটো মই আপোনালোকক হেইভাবে জনালো যে 26 জানুৱাৰীৰ দিনা অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই উল্লেখ কৰিছে যে 2019 ত 310 খন শিক্ষানুষ্ঠানক প্ৰাধিকৰণ কৰা হ'ব তো একেটা বছৰতে দুটাৰ কাম ধৰিলে এতিয়া আসাম টেট আৰু শিক্ষানুষ্ঠানবোৰ প্ৰাধিকৰণৰ কাম দুটা কাম এলকে মোৰ হিচাপত নকৰিব তো সম্ভাৱনা খুবেই কম আছে যদি কিবা অফিচিয়েল নোটিফিকেশন পাও মই আপোনালোকক ভিডিও জগত দি জনাই দিম তো বন্ধুসকল ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহলে প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বন্ধুসকল ভিডিওটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আন এটা ভিডিও এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছো বাই বাই টেক কেয়াৰ জয় অসম